গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মা ঘৰ আহি পালোহি, কালি গধূলি টাইমত আহিলোঁ, সেইটো কাৰণে ভিডিঅ' দেখুৱা আশা নহ'ল। আজি আহিয়ে চিধা ভাত পানী খাই শুই গ'লোঁ, আৰু শুই উঠি ইমান দেৰিকৈ শুলোঁ যে গমেই নাপালোঁ। মা ঘৰত শুৱা শান্তিটোৱে বেলেগ। আৰু মা আৰু মই বেটি শুইছিলোঁ, মানো কেতিয়া উঠি আহিলে গমেই নাপালোঁ। মই উঠি আহোঁতে প্ৰায় 7 মান বাজিছে, আৰু মায়ে গোটেইখিনি কাম কৰিলে, একো মই কৰিবই নাপালোঁ। শুই উঠিয়ে চিধা গাটো ধুইছোঁ, চুলিখিনি ধুই ল'লোঁ। আৰু কালি গোটেই ধূলিকৈ অহাৰ কাৰণে বেয়া লাগিলে, সেইটো কাৰণে। আৰু এতিয়া মায়ে চাহ ঢালিছে, মই কোনে গাটো ধুই এটাইছোঁ। আৰু এতিয়া মায়ে চাহনো কিহৰ লগত যুজা কৰিছে তাকে দেখা। এয়া হৈছে কোমল চাউল, গাখীৰ আৰু গুড়। ধুনীয়াকৈ মায়ে জীয়েকহেঁতে আহিব বুলি থৈ দিছিলে। থৈ দিয়া নহয় বাৰু, যিহেতু আমাৰ অসমীয়া মানুহৰ পৰম্পৰা, এইটো কোমল চাউলটো বনোৱা হয়। আৰু এয়া কোমল চাউল দিছে, গাখীৰ, গুড়, আৰু এয়া গিলাচত চাহ দিছে। এতিয়া ধুনীয়াকৈ খাই লওঁ, আমি খাই লওঁ আৰু আপোনালোকে চাই থাকক। এয়া হৈছে আমাৰ খোৱা ৰাইজবিলাক ৰখি আছে। মা ঘৰত আহিছিলোঁ, মই আপোনালোকক কৈছিলোঁ মা ঘৰত আহিছিলোঁ, কালি আহিছিলোঁ, আজি যাব ওলাইছোঁ ঘৰত। অলপ দেৰি পিছত যাম, বতৰটো বেয়া কৰিছে যিহেতু। অকণমান আগলৈকে বহুত জোৰছে ৰ'দ দি আছিলে, আৰু এতিয়া লগে লগে বতাহ আনিছে, আৰু বতৰটো ইমান ক'লা মোলা কৰি আনিছে, সেইটো কাৰণে অলপ দেৰি ৰখি দিছোঁ। আৰু এয়া বিলাহী ছিঙি লৈছোঁ। এইজনী হৈছে ভতিজা ছোৱালী, এইজনী। তোমাৰ নামটো কি কৈ দিয়া, অভি? তোমাৰ নাম লিজা? আৰু এয়া চাওকচোন, বিলাহীবোৰ ইমান ধুনীয়াকৈ একদম ৰঙা হৈ পকি আছে। আৰু গোটেই জেওৰাই তেওৰাই যোনপিনে গ'লেও বিলাহীয়ে, এইবোৰ কণ বিলাহী হয়। যোনপিনে গ'লেও মানে চব পিনে বিলাহীয়ে দেখিব। আৰু মই ভাবিছোঁ, কাজিয়া লাগিছে, কাজিয়া নালাগিবা আহা। মই ভাবিছোঁ অলপ ঘৰলৈ ছিঙি কিনে লৈ যাওঁ বুলি কিনে। আৰু এইয়া চাওকচোন, ইমানখন লাগি আছে গোটেই, একদম এইখিনি ধুনীয়াকৈ দেখাই দিছোঁ ন ওচৰৰ পৰা। আৰু এইয়া তললৈকে আছে, এইবোৰ গছবোৰ মৰি গৈছে। বিলাহী ইমান ধুনীয়াকৈ পকি আছে, এইবোৰ ঘৰত ইমান নেখায়, আৰু খাবনো কিমান? ইমানখিনি গছ আছে, বিলাহী গছ ইমানখন লাগি আছে, আৰু কিমাননো খাব? সেইটো কাৰণে মই ভাবিছোঁ অলপ লৈ যাওঁ, আচাৰ বনাই থ'মগৈ বুলি কিনে, সেইটো কাৰণে ছিঙি আছোঁ। বিলাহী নগছকিবা দেই বেটি। আৰু এইপিনে লাগি আছে দাংবডি, ইমান ধুনীয়া দীঘল দীঘল দাংবডি। দাংবডিবোৰ নিচিঙো বাৰু, আমাৰ ঘৰতে আছে দাংবডি। আৰু লাগি আছে কেৰেলাও নিচিঙো, ঘৰতে আছে, এইবোৰ নিনো। অকল এইটো বস্তুৱে নিম, বিলাহী আছে বাৰু থাকিলেও। আমাৰ ঘৰত থকাটো হ'ল মিৰিকা বিলাহী, আৰু এইটো হৈছে কণ বিলাহী। আৰু এই দুজনীটো আছে পিছে পিছে আমনি কৰিবৰ কাৰণে। আৰু ৰঙালাও নিনো, ৰঙালাও লাগি আছে বাৰীত, আৰু আমাৰ ঘৰতো আছে যিহেতু ৰঙালাও, সেইটো কাৰণে ৰঙালাও লৈ নাযাওঁ, অকল এইটো বস্তুৱে নিব আহিছোঁ। আৰু সিপিনেও পকি আছে, এইখিনি পকি থকাখিনি ছিঙি শেষ কৰিবই নোৱাৰিলোঁ। ইহঁতে আমনি কৰে, কিবা কিবি কৰি থাকে, সেইটো কাৰণে সিপিনে অকণমান গৈ কিনে ছিঙোগৈ। ইহঁতৰ দুজনী কাজিয়া লাগিবলৈ উস্তাদ। আৰু এইজোপা হৈছে ডালিম গছ। ডালিম গছ, মই মানুহে হাঁহিব পাৰে, ডালিম গছ নেদেখাও মানুহ আছে নেকি বুলি কিনে। মই দেখা নাই হৈছিলোঁ ডালিম গছ। এইজোপাই হৈছে ডালিম গছ, তলৰ গুৰিটোৰ পৰা দেখাই দিছোঁ। সেয়াত একদম কিনাৰৰ পৰা আহিছে, এইয়াৰ পৰা আহি ইমানটো হৈছেগৈ। আৰু কিমানখিনি হোৱাৰ পিছত লাগিব নাজানো। মই মানে ক'ব গ'লে সঁচাকৈ মই ডালিম গছ দেখাই নাই, দেখিছোঁ, এতিয়াহে দেখিছোঁ। এইটো পুলিটো ৰোৱা 2 বছৰমান হ'ল, ডালিম পুলিটো। দাংবাডি চাওকচোন, লাম্বাটো চাওকচোন, লাম্বাটো কিমান লাম্বা হৈছে দাংবাডি। আৰু পিছপিনে আহিলোঁ, এয়া ওচৰতে আছে এইজোপা মিৰিকা টেঙা, আৰু এইজোপা হৈছে বগা জামু, আৰু এইজোপা হৈছে আম। এইবাৰ দেখিছোঁ আম এটাও নাই, ভাবিছিলোঁ আম আছে নেকি বুলি ওপৰত চাব আহিছিলোঁ, আম এটাও নাই। আৰু এই জামুটো ফুলিছেহে এতিয়া। আৰু মিৰিকা টেঙাও খতম হ'ল। এইপিনে আগতে দেউতাই খুব শিমলু আলু দিয়ে, চাব আহিছিলোঁ, শিমলু আলু এয়া পৰি আছে, দিছে বাৰু। এতিয়া খানিবও হোৱা নাই, খাবও হোৱা নাই। শিমলু আলু এতিয়া ৰুইছেহে, খাই খতম কৰি আকৌ ৰুইছেহে। আৰু মিৰিকা টেঙাও এতিয়া লগা টাইমটো গুচি গ'ল, মিৰিকা টেঙাও খাব নাপালোঁ। মিৰিকা টেঙা খোৱা টাইমত ঘৰলৈ নাহিলোৱে। আৰু ওচৰত আছে এইজোপা বৰটেঙা, বৰটেঙাজোপা চাওকচোন, আকৌ লাগিছে মানে গুটি ধৰি ইমানটো হ'লগৈ। আৰু বৰটেঙাও বোলে আয়ুস খুব কমটি বুলি কয়, হয়নে নহয় গাইজ কমেণ্ট কৰি জনাবচোন। মইতো ইমান ভালকৈ নাজানো, লোকৰ মুখত শুনিছোঁহে, শুনা কথা আৰু প্ৰকৃততে জনা কথা একেই নহয়।
কিন্তু যদি হয় তেতিয়াহ'লে কমেণ্ট এটা কৰি জনাব।